মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ এখন বুলেট আছিলে AMZ 4747 ৰঙা ৰঙৰ সেই বুলেটৰ পিছফালে উঠাই পেলাই মই আমাৰ কেন্দ্ৰীয় হিন্দুস্তানী বিদ্যালয় যে আছে তাত মই তেখেতক মিটিঙলৈ লৈ আহিছিলোঁ কিয়নো আমাৰ যিখন সুমো আছিল সেই সুমোখন কোনোবাই কামাখ্যা দৰ্শন কৰিবলৈ লৈ গ'ল দেৰি হ'ল সময়ত আহি পোৱা নাছিলে আমি সেনেকুৱা এটা সময়ৰ পৰা আহিছোঁ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে মই মন কৰিছোঁ যে চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা এই চৰকাৰ বুলিয়ে নহয় ইয়াৰ আগৰ চৰকাৰৰ কথাও কৈছোঁ মই কিছু ব্যক্তিয়ে দলৰ আদৰ্শ নিষ্ঠা এইবিলাকত কিমান আকৰ্ষিত হৈ আহিছে নহয় কিবা সা সুবিধাৰ বাবে বহুতো মানুহ আহিছে যিবিলাক মানুহে এটা সময়ত হয়তো বিজেপিক তেখেতসকলে অপোজ কৰিছিলে মই যেতিয়া সভাপতি আছিলোঁ তেতিয়া যুৱ কংগ্ৰেছে আহি পেলাই আমাৰ বাজপেয়ী ভৱন তেতিয়া আমাৰ হেংৰাবাৰীত আছিল বাজপেয়ী ভৱন এটেক কৰিব আহিছিল ফিজিকেলি মানে আমি ফিজিকেলি গৈ পেলাই আমি গোটেই বাজপেয়ী ভৱন ভাঙি দিম যেতিয়া লোহাৰ গেট বন্ধ কৰি দিয়া হৈছিল আৰু আমি ভিতৰত আছো তেওঁলোকে বাহিৰত একেবাৰে উত্তাল পৰিস্থিতি কৰিছে আজিও ভিডিঅ' ক্লিপ আছে তাতে এগৰাকী নেতাই অটল বিহাৰী বাজপেয়ীৰ ফটো নমাই পেলাই ভৰিৰে গুৰিয়াই থকা আজিও আছে আপোনালোকৰ পুৰণি আৰ্কাইভত যাওক আপোনালোকে আৰ্কাইভত গ'লে পাব সেই ব্যক্তিয়ে যেতিয়া দেখো যে আজি আহি পেলাই বহুত ডাঙৰ কিবা এটা পদবী লৈ ল'লে সেই মানুহে আহি পেলাই যেতিয়া ব্যৱসায়িক স্বাৰ্থত কোনোবা মানুহক কিডনেপ কৰি পেলাই 7 দিন বান্ধি থৈ দিব তেতিয়া আমাৰ নিচিনা পুৰণি আমি যিবোৰ মানুহে কোনো প্ৰলোভনত ভুল নগৈ আমি কোনো কংগ্ৰেছ কৰা নাই কোনো অন্য দল কৰা নাই বিজেপিয়ে কৰিছোঁ আৰু বিজেপি যদি কৰিছোঁ যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া সকলোৱে হাঁহে মই অলপ আগতে কুইন বাইদেউক কৈ আছিলোঁ যে মই যেতিয়া হিৰণ্য ভট্টাচাৰ্যৰ এই যে পলিং বুথৰ বাহিৰত যে বহে বেঞ্চ লৈ পেলাই মই যেতিয়া হিৰণ্য ভট্টাচাৰ্য হৈ সেই পলিং বুথত বহিছিলোঁ সেইখিনি সময়ত মোৰ চিনাকি মোৰ আত্মীয় বহুতে মোক নেদেখাব ধৰি পেলাই গৈ পেলাই হয় এজিপিৰ বুথত গৈছে নহ'লে কংগ্ৰেছৰ বুথত গৈছে সেই দিনৰ পৰা বিজেপিক আমি আনি পেলাই আজি এটা পৰ্যায়লৈ আনিছোঁ এটা হোৱা ভাততো ৰান্ধনি বহুত ওলায় কিন্তু আমাৰ যিটো অভিজ্ঞতা এই অভিজ্ঞতাটো কিন্তু দলৰ বাবে খুবেই দৰকাৰী অসমৰ ৰাজনৈতিক ইতিহাস যদি চাই আপোনালোকে দেখিব এসময়ত আই ওলাওঁতে চাকি জ্বলোৱা ব্যক্তিক পৰৱৰ্তী খুব কম সময়ৰ ভিতৰতে কিন্তু ৰাইজে থুৱাইছিলে গতিকে ৰাজনীতি আৰু সময়ৰ চক্ৰ সমানে নচলে